Hello everyone, আমাৰ যেহেতু ঘৰ আমাৰ গাঁৱৰ বৰনামঘৰৰ সন্মুখত গতিকে আমি সদায় ক'বলৈ গ'লে মূৰটো দুৱাই যাবলৈ আমি মানে সৌভাগ্যখন হয় আৰু আজি আমি আপোনালোকে জানে চাগে আগতে ভিডিঅ'ত কৈছো আমাৰ যেতিয়া নগাঁৱৰ ফালে কাম থাকে আমি সদায় আগদিনা আহি ৰহাত থাকো বাৰু হালাকি এই যোৱাকালি নগাঁৱত কাম আছিলে বা যেতিয়াই নগাঁৱত কাম থাকে আমি আগদিনা যিমান পাৰো কষ্টটো কমাবৰ কাৰণে আগদিনা আহি ঘৰত থাকোঁ ঘৰত মাহঁতে বনাই দিয়ে খুব ধুনীয়াকৈ খাওঁ আৰু এতিয়া যাব লৈছোঁ কি ঠাণ্ডা আৰু ইয়াত মই একদম চৰ্দি লাগি গৈছে জানানে আপোনালোকৰ তাত কেনেকুৱা ক'বচোন ইয়াত আমাৰ নদী পাৰ নদী আছে আপোনাৰ দেখা নাপাব চাগে এইফালৰ পৰা নদীৰ পাৰত থাকোঁ ইয়াত এনেকুৱা ঠাণ্ডা নহয় ইয়াত আহিলে চৰ্দি লাগিয়ে যায় তাৰমানে চৰ্দি এনেকুৱা অৱস্থা হয় তাত কিবা মানে ৱেডাৰটো চেঞ্জ হৈ যায় আৰু কি বুলি কয় বহুত ঠাণ্ডা ইয়াত আপোনালোকৰ তাত ঠাণ্ডা কেনেকুৱা ক'বচোন আজি গৈ আছোঁ আমাৰ বিয়া আজি 2খন আছে একচুৱেলি 3খনেই আছিলে কিবা এটা কাৰণত বিয়াখন কেঞ্চেল হ'ল অন স্পট মানে একদম যোৱাকালি ৰাতি বহুত ঢেৰ লং ষ্টৰি সেইটো মই পিছত ক'ম সদ্যহতে 2খন বিয়া আছে এখন আছে চকলাঘাটত নেক্সটখন আছে নগাঁও টাউনত প্ৰথম চকলাঘাটত কৰিম চকলাঘাটত এগৰাকী বিশেষ কইনা আছে যাৰ মানে কণ্ঠত কি ক'ম একদম ডাইৰেক্ট আপোনালোকক দেখাম দিয়ক বলক ভাবিছোঁ 10:30 বজাৰ পৰা মই মেকআপ কৰিম কাৰণ নেক্সট শ্বট আছে আহি দেখিছোঁ পানী তুলিব গৈছে মই আহি ভাবিছোঁ টেনশ্যন হৈ গ'ল একদম ভাবিছোঁ দেৰিয়ে হয় নেকি তাৰপিছত তন্বিতাৰ মুখখন দেখাৰ লগে মনটো ভাল লাগি গ'ল কাৰণ এইফালে তাইক নোৱাব ষ্টাৰ্ট কৰিছে চাওকচোন কিমান উজ্জ্বল দেখিছে মুখখন আৰু হালধি মাহেৰে গোটেইজনী একদম কইনা আৰু আজি সকলোৰ লগত ফটো উঠি ধুমধাম তাই গা ধুই মানে বাথৰুমত গা ধুই আমাৰ ওচৰলৈ আহিছে আৰু মই মেকআপ ষ্টাৰ্ট কৰি দিলোঁ এইবোৰ ধৈৰ্য লাগে ন কৰা চবেই নোৱাৰে এইবোৰ ব্ৰাছৰ খেল তুমি কৰা নকৰা এইলত কাজল আইলাইনাৰ নাজানা ভালকৈ নাজানা আইলাইনাৰ জানো মই নাজানো এনে মেকআপৰ কণ্টৰিং নাজানো দেই লিপষ্টিক বঢ়িয়া বঢ়িয়া লিপষ্টিক দুটা ছেট মিলাই কৰা হৈছে চবটো চব গ্লিটাৰি কৰিছোঁ মানে ছফ্টত গ্লিটাৰি কৰিছোঁ তো মানে হাজবি জাবি ৰঙা চোৱা কৰি দিয়া নাই বঢ়িয়া কৰিছে বঢ়িয়া কৰিছে মই এনেকৈ চুইছোঁ ৰাতি ধুনীয়া লাগিব ন এনেকৈ চুইটা দিছোঁ ধুনীয়া লাগিছে থেংক ইউ গোল মূৰটো সি থিয় কৰি দিছে আৰু মৰম লগা ছোৱালীজনীক তাৰ বিউটিটো আৰু অলপ এনহেঞ্চ কৰিব চেষ্টা কৰিছোঁ চ' এতিয়া ক্ল'জ কৰি দিয়া য়েছ থেংক ইউ তন্বিতা থেংক ইউ লগালগ বস্তু সামৰি আমি নেক্সট লোকেশ্যন পালোহি নগাঁৱতে আছিলে ফাইনেলি আহি পাই গ'লোঁ নগাঁও আৰু পেণ্ডেলটোৰ পৰাই আৰম্ভ কৰিছোঁ নেক্সট লোকেশ্যনৰ ভিডিঅ' ধুনীয়া লাগিছে ফুল্লি ছেটিছফাইড এইফালে চোৱা কেমেৰাত চোৱা চ' এটা ক্ল'জ কৰি দিয়াচোন বহুত বহুত থেংক ইউ দেই বুজিয়ে লাহেকে ত' কেতিয়া হেয়াৰ কৰোঁ হেয়াৰ কৰি দেখাই দিয়া য়েছ আকৌ ঘূৰি দিয়া য়েছ আইচটো ক্ল'জ কৰি দিয়া গ্লিটাৰি আই কৰিছিলোঁ নিউডত থেংক ইউ মোৰ ন' ডাউট দেই মোৰ 15-20 মিনিটমান সময় দেৰি হৈছিলে মানে কোৱা টাইমতকে কিন্তু তাই ইমান ধুনীয়াকে নহয় কৈছে আপুনি টেনশ্যন নল'ব মই মেনেজ কৰি আপুনি মোক মেকআপ কৰক থেংক ইউ এখন দিছা এও দিছা অ'কে থেংক ইউ ৰাস্তাত তামোল খাম থেংক গড দিনটো ভালে ভালে গ'ল আৰু বিয়াৰ পৰা আহি মৰিগাঁৱত ধুনীয়াকৈ আমি অলপ কাপোৰ কিনিলোঁ এটা স্পেচিয়েল শ্বুটৰ কাৰণে পিছত গম